দুখীয়া মানুহৰ ঘৰৰ চোতালত হঠাৎ আহি ৰলহি মুখ্যমন্ত্ৰীয়ে পঠিওৱা এখন এম্বুলেন্স। দুখীয়া পৰিয়ালটোৱে ভবাই নাছিল এনেদৰে এখন এম্বুলেন্স পঠিয়াব মুখ্যমন্ত্ৰী। কাৰণ বহুদিন ধৰি এই ঘৰখনৰ মাতৃগৰাকী ভুগি আছিল ব্ৰেইন টিউমাৰত। মোৰ মা আজি বহুত দিন ধৰি পেলাই মোৰ বিচনাতে পৰি আছিলে আৰু আমাৰ কোনো ট্ৰিটমেণ্ট ল'ব পৰা নাছিলোঁ আমি আৰু ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছিলে মোৰ মা। তেওঁলোকৰ চিকিৎসা কৰিবলৈও নাছিল টকা। হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁৰ পুত্ৰই বিচাৰি ফুৰিছিল সহায়। এই খবৰ পাইছিল বিহপুৰীয়াৰ যুৱ নেতা তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যই। এই খবৰ পোৱাৰ লগে লগে ৰঞ্জিত ভট্টাচাৰ্যই জনালে মুখ্যমন্ত্ৰী। আমাৰ ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই কথাটো গম পালে নিউজৰ যোগেদি আৰু গম পাই তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰি মেলি আমাক এই সুবিধাখন কৰি দিলে। মাক সম্পূৰ্ণ চিকিৎসা বিনামূলীয়া কৰি দিয়ে। তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি উদ্ধাৰ কৰি দিয়াৰ বাবে। ইয়াৰ পাছতে তেওঁলোকৰ ঘৰলৈ আহিল এখন এম্বুলেন্স। ইতিমধ্যে চিকিৎসাৰ বাবে লৈ যোৱা হৈছে মহিলাগৰাকী। আমি এই সমগ্ৰ বিষয়টোলৈ বাতৰি প্ৰচাৰ কৰিছিলোঁ লখিমপুৰ টুডেত। আশা কৰা হৈছে যে মহিলাগৰাকী ঘৰলৈ ঘূৰি আহিব সুস্থ হৈ। মুখ্যমন্ত্ৰী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ এনে পদক্ষেপক ধন্যবাদ জনাইছে এতিয়া সকলোৱে। বৰ দুখৰ বিষয়, মানে বৰ দুখ লগা এটা অৱস্থা আমি পাইছোঁ। এটা নিউজত আমি দেখা পাইছিলোঁ যে আমাৰ বিহপুৰীয়াৰে সান্দহখোৱা কঁঠাল চুকৰ এগৰ খুব দৰিদ্ৰ পৰিয়ালৰ লোক, তেখেতৰ ব্ৰেইন টিউমাৰ হৈছিল আৰু তেখেতলোকে চিকিৎসাৰ কাৰণে তেখেতলোকৰ কোনো ব্যৱস্থাও নাছিল। ইমান দৰিদ্ৰতাই তেওঁলোকক কোঙা কৰিছিল যে তেওঁলোকক যোৱাৰ ব্যৱস্থাও নাছিল। তেখেতলোকে একো কৰিব পৰা নাছিল। তেখেতলোকে আপোনাৰ ঘৰৰ অৱস্থা দেখিলে গম পাব। গতিকে এই বাতৰিটো আমাৰ মুখ্যমন্ত্ৰী ব্যক্তিগত সচিব আমাৰ দলপুৰৰ নিৰ্বাসী ৰঞ্জিত ভট্টাচাৰ্যই তেখেতে বহুতো মানুহক এতিয়াও আপোনালোকে গম পাব বহুতকে উপকাৰ কৰি আহিছে। আজিও তাতে বহুত পেচেণ্ট ট্ৰিটমেণ্ট কৰি আছে তেখেতে বিনামূলীয়াকৈ। তেখেতে খবৰটো পাই আমাক ক'লে প্ৰতি যাবি যদি পাৰোঁ আমি যিমানখিনি পাৰোঁ। তেখেতে আজি এম্বুলেঞ্চ পঠাইছে ফ্ৰীকৈ। গতিকে তেখেতক নি আমি GMCলৈকে লৈ গৈ থকা খোৱাৰ সম্পূৰ্ণ ট্ৰিটমেণ্টলৈকে তেখেতে যিমানখিনি পাৰে চাব। গতিকে আমি সেইকাৰণে তেখেতৰ হৈ তেখেতলোকৰ পৰিয়াল আমি সকলোকে আজি গাঁওবুঢ়া চাওবুঢ়া মাতি আমি তেওঁলোকক আমি আৰু দাদাই যি কৰিব পাৰে তেখেতলোকক এই পৰিয়ালটোক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।